অসুবিধা নহয় ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব মুঠতে আমাৰ স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে স্মাৰ্ট মিটাৰ বন্ধ কৰিছে আমাৰ অসমতো বন্ধ কৰক এই স্মাৰ্ট মিটাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ অসমতো এই স্মাৰ্ট মিটাৰ বন্ধ কৰক এই স্মাৰ্ট মিটাৰে মানুহক বহুত অসুবিধা পেলাইছে আৰু এনেকুৱা কৰিছে একদম স্মাৰ্ট মিটাৰ লগাবই লাগিব বাধ্যতামূলক আৰু এনেকুৱা হৈছে এতিয়া আমি স্মাৰ্ট মিটাৰ লগোৱা নাছিলো কাৰণে ৰিডিং নিবলৈ নহা হৈ গ'ল মানে দিগদাৰ আৰু মুঠতে লগাবই লাগিব স্মাৰ্ট মিটাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি এই স্মাৰ্ট মিটাৰ বন্ধ কৰক আমাৰ যিবিলাক মিটাৰ আছিলে এনেকুৱা মিটাৰবিলাকে ভাল আৰু যদি তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে বন্ধ কৰিব পাৰিছে আপুনি কিয় নোৱাৰিব আপুনি বন্ধ কৰক ৰাইজ আপোনালোকে মোৰ লগত যদি একমত হয় তেনেহ'লে আপোনালোকৰ মন্তব্য জনাব আৰু পাৰিলে যদি অসুবিধা নহয় ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব মুঠতে আমাৰ স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে আমাৰ আগৰ মিটাৰবিলাকে ঠিক আছিলে ফোন লাইনত অভিজিৎ শৰ্মা মোৰ লগত উপস্থিত আছে অভিজিৎ শৰ্মা স্বাগতম জনাইছো চৰকাৰী অধিবক্তাই বাৰে বাৰে উল্লেখ কৰিছে যে সাক্ষীৰ সবল ভূমিকাৰ বাবে সমগ্ৰ জুবিন হত্যাৰ গোচৰটো ইতিবাচক দিশে গতি কৰিছে আৰু তাত তেখেতে বোধ কৰো আপোনাৰ নামটোৱে লৈছে অভিজিৎ শৰ্মা আৰু আপুনি ইতিমধ্যে সবল ভূমিকা গ্ৰহণ কৰিছে চাৰিওফালে খবৰ ওলাই গৈছে আপোনাৰ সাক্ষীৰ সেই খবৰটো অকমান বিস্তৃত বিৱৰণ শুনিব খুজিম অভিজিৎ শৰ্মা হয় ধন্যবাদ তাৰমানে আচলতে কি হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখনৰ পৰাই আমি অসমীয়া মানুহ খুব মানে হতাশাত ভুগিছো আমি মানে বেছিভাগ মানুহ ডিপ্ৰেশ্যনত যোৱাৰ নিচিনা হৈ গৈছে কিন্তু ঠিক তেতিয়াই পলাশ ৰঞ্জন বৰুৱা আৰু মই আমি ঠিক কৰিলো যে আমি ফেচবুকত #জুবিন গাৰ্গ নেলেখি আমি মানে আবেগিক হৈ বহি নাথাকি আমি প্ৰেক্টিকেল কিবা এটা কাম কৰো আৰু সেইকাৰণে আমি হাতীগাঁও থানাত এটা গোচৰ দিলো আৰু আমি হাইকোৰ্টত এটা পিআইএল কৰিলো 46/2025 আৰু যিখন এজনীয়া বিচাৰপীঠ তাতো এখন আমি পেটিশ্যন ফাইল কৰিলো আৰু তাৰ পিছত যোৱাকালি সাক্ষী ৰূপে মোক মাতিলে প্ৰায় 5.5 ঘণ্টা সময় মই যুঁজিব লগা হ'ল ডাঙৰ ডাঙৰ এডভকেট দিল্লীৰ পৰা এজন আছে যোনে মোক 25টাকৈ প্ৰশ্ন কৰিছে গুৱাহাটীত আছে আপোনাৰ অমৃত প্ৰভাৰ এডভকেট শ্যাম কানুৰ এডভকেট সন্দীপন গাৰ্গৰ এডভকেট আপোনাৰ শেখৰ গোস্বামীৰ এডভকেট ঠিক তেনেকুৱা আৰু তেওঁলোকে যিটো হাৰত প্ৰশ্নবিলাক কৰিলে আৰু ময়ো তাৰ সবল উত্তৰ দি গলো তাৰমানে অভিযুক্তৰ আটাইবিলাক অধিবক্তাই একেলগে প্ৰশ্ন আপোনাৰ ওপৰত আৰম্ভ কৰিলে মানে আপুনি ধৰি লওক যে বন্দুক নাথাকা এখন যুদ্ধত মই শত্ৰুৰ মাজত সোমাইছো শত্ৰুৱে মোক চাৰিফালৰ পৰা ঘেৰি ধৰিছে আৰু মই শত্ৰুৰ মাজৰ পৰা জয় হৈ মোৰ ওলাই আহিছো হয় আৰু মই নিজে জয় হোৱা বুলি নকওঁ সেইটো মই ক'লে বেয়া দেখি বাকী আপুনি এডভকেটে কৈছে বা যোনে যাৰ মুখত আপুনি শুনিছে সেইখিনি কথা কিন্তু মোৰ যিটো দায়িত্ব কালিতো মই ৰাতি শুওঁতে মই এটাই ভাবিছো যে জুবিনে ক'ৰবাত ওপৰৰ পৰা মোক চাই আছে আৰু তাৰ কাৰণে মই জুবিনৰ কাৰণে এইখিনি কৰিলো আপুনি যি ধৰণৰ ভূমিকা লৈছে আপুনি সমাজত যথেষ্ট ইতিবাচক ৰূপত সাহসী ৰূপত থাকে কিন্তু এনে বহু সাক্ষী আছে যিয়ে হয়তো এনেকৈ ফেচ কৰাটো ইমান সম্ভৱ নহয় তেওঁলোকলৈ আপোনাৰ পৰামৰ্শ কি অভিজিৎ নাই মোৰ চাওক মই প্ৰথম আপোনাক কৈ লওঁ যোৱাকালি কি কি ঘটনা ঘটিলে আপুনি আচৰিত হ'ব তেওঁলোকে মোক সুধিছে যে মোক কোনে ক'লে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ পইচা মৰা বুলি এতিয়া মই আপোনাক কওঁ আপুনিও জানে জুবিন গাৰ্গ মোৰ নেইবাৰ হয় মই প্ৰায় জুবিনক লগ পাওঁ আৰু জুবিনে মোক নিজে কৈছে এদিন যে অভিজিৎ ভাই সিদ্ধাৰ্থই মোৰ সকলো খালে কালি এইটো ৰেকৰ্ড কৰা হৈছে এইটো কালি ৰেকৰ্ড কৰা হৈছে দ্বিতীয় কথাটো হ'ল জুবিন গাৰ্গে মদ খাই নে নাখায় আৰে মইতো দেখা নাই তেওঁ মদ খোৱা আৰু ষ্টেজত যে তেওঁ মদ খোৱা বুলি মানুহে কয় তেওঁতো এক্টিঙো কৰিব পাৰে মানুহে যে কৈছে জুবিন গাৰ্গে মদ খায় আপোনালোকৰ আগত খাইছে নেকি আপোনালোকে দেখা পাইছে নেকি জুবিনে মদ খোৱা এটা কথা হয় যে অমৃত প্ৰভাই বুদ্ধি কৰি ছিংগাপুৰৰ হোটেলত মদ খুৱাইছে আৰু ৰাতিপুৱা ইয়াছত লৈ গৈছে এই গোটেই বস্তুটো হ'ল এটা কনস্পিৰেচি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই জানে যে জুবিনক যদি আমি ব্ৰহ্মপুত্ৰৰ পাৰত লৈ গৈ হত্যা কৰো তেতিয়া আমি ধৰা পৰিম মানুহে সুধিব জুবিনক কিয় ব্ৰহ্মপুত্ৰৰ পাৰত লৈ গৈছা কিন্তু ছিংগাপুৰত নিলেতো এটা হাতত তেওঁৰ অস্ত্ৰ এপাত আছিলে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত ছিংগাপুৰত লৈ গ'ল মোক তেওঁলোকে সুধিছে যে গৰিমা গাৰ্গে জানে নে নাজানে জুবিন গাৰ্গৰ বেমাৰ হৈ আছে মোৰ জানে তেতিয়াহ'লে কিয় পঠাইছে গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেললৈহে পঠাইছে সাগৰৰ পাৰলৈ পঠোৱা নাই নহয় তাৰপিছত মোক সুধিছে যে হেৰি আপোনাৰ মই বোলে পাব্লিচিটিৰ কাৰণে বোলে কেছটো দিছো মই কৈছো যে মোৰ পাব্লিচিটি কৰিব নালাগে আপুনি ফেচবুকটো খোলক এতিয়া মোৰে ভিডিঅ' পাব আৰু আপুনিহে পাব্লিচিটি ল'বলৈ মোক সেই প্ৰশ্নটো কৰিছে তেওঁলোকৰ উকিলে মোক যেতিয়া প্ৰশ্ন কৰে 18টাৰ পৰা 20টা শব্দ থাকে প্ৰশ্নবিলাকত আৰু মোক এটা শব্দত উত্তৰ দিবলৈ কয় মই কৈছো মই ৰেপিড ফায়াৰ কৰিব অহা নাই ন ইয়াতে
আপোনালোকে 18টাৰ পৰা 20টা প্ৰশ্ন কৰিব, ময়ো 10টাৰ পৰা 12টা প্ৰশ্ন কৰিম। একদম শ্যাম কানু মহন্তহঁতে আমি যেতিয়া কেমেৰাত চাই আছো, শ্যাম কানু মহন্তহঁত চব কেমেৰাৰ পৰা লুকাই আছে, অকল PSO দুজনৰ সন্মুখত ৰাখি থৈ দিছে। PSO দুজনৰ লগত আমাৰ কি কাম? তো মই জাজক কৈছো বোলে মিলৰ্ড, তেওঁলোকেতো মোক চাই আছে, বোলে হয় চাই আছে, ময়ো তেওঁলোকক চাব বিচাৰো, কেমেৰাৰ আগত আহিবলৈ কওক। গোটেই কেইজন কেমেৰাৰ আগত আহি থিয় হৈ গৈছে। কিয় নাহিব? তেওঁলোকে যদি মোক চাই ময়ো চাব বিচাৰো তেহেঁতক। সঞ্জীৱন গাৰ্গে গাড়ীৰ দাড়ি ৰাখিছে, বাকী কেইটা একদম ক্লিন চিন মিলমিলীয়া হৈ বহি আছে। তেহেঁতৰ মুখত কোনো মানে হেৰিয়ে নাই, অনুশোচনাই নাই, কোনো অনুশোচনা নাই ন? কোনো অনুশোচনা নাই। তেহঁতে বহি আছে, হেৰি কৰি আছে, মানে এনেকুৱা লাগিছে যেন তেওঁলোকৰ কোনো অনুশোচনাই নাই যে হাৰ্টথ্ৰব জুবিন মৰি থাকিলে, তেহঁতে মাৰিলে। মোক এজন উকিলে সুধিছে যে আপুনি জানে নে নাজানে যে ৰেষ্টুৰেণ্টত যে মদ খাইছিলে তাৰে বিলখিনি পৰীক্ষিত শৰ্মাই দিছে। তেতিয়া মই তেওঁক সুধিলো যে আপুনি জানে নে নাজানে অমৃত প্ৰভাই যে মদ খুৱাই ইয়াত চলে লৈ গৈছিল, আপুনি সেইটো জানে নে নাজানে? মই উল্টাই তেওঁক প্ৰশ্ন কৰিছো, মই নাজানো। মোৰ কথাটো হ'ল যে মোক মাতিছা, মই গৈছো, তোমালোকে যদি ভালকৈ প্ৰশ্ন কৰিবা ময়ো ভালকৈ উত্তৰ দিম, তোমালোকে যদি বেয়াকৈ প্ৰশ্ন কৰা ময়ো বেয়াকৈ উত্তৰ দিম। কাৰণ মইতো ক্ৰিমিনেল নহয়, মই মাৰ্ডাৰাৰ নহয়, মই সাক্ষী দিবহে গৈছো। তোমালোকে যদি ভদ্ৰ ব্যৱহাৰ কৰা ময়ো ভদ্ৰকৈ উত্তৰ দিম, তোমালোকে যদি বেয়া ব্যৱহাৰ কৰা ময়ো তোমালোকক বেয়াকৈ উত্তৰ দিম। ঠিক তেনেকুৱা কথা। যিয়ে নহওক, এতিয়া আৰু আপুনি যেতিয়া এই উত্তৰ দি আছে সেই সময়ত অন কেমেৰা থকা শ্যাম কানু, সিদ্ধাৰ্থ, অমৃত প্ৰভা সকলোৱে শুনি আছে। তেহঁতে শুনি আছে, কিন্তু তেওঁলোকে মুখখন দেখুওৱা নাই কেমেৰাৰ আগত। যেতিয়া মই কলো মুখখন দেখাব লাগে, তেতিয়া তেওঁলোকে মুখখন দেখাইছে। আৰু ছেকেণ্ড কথাটো হ'ল তেওঁলোকে মোক কলে যে আপুনি জানে নে নাজানে তাতে হস্পিটেলত যে চিকিউৰিটি এৰেঞ্জমেণ্ট কৰিছে, মানে হেৰি হোটেলত, যিখন হোটেলত আছিল পেন পেচিফিক নেকি, তাতে চিকিউৰিটি এৰেঞ্জমেণ্ট কৰিছে, তাতে মেডিকেল ষ্টাফ আছে। মই বোলো মইতো ছিংগাপুৰ যোৱা নাই, মই কেনেকে গম পাম? কিন্তু আপুনি জানে নে নাজানে ইয়াত যে চিকিউৰিটি এৰেঞ্জমেণ্ট কৰা নাই? মই উল্টাই তেওঁলোকক প্ৰশ্ন কৰিছো। তাৰপিছত তেওঁলোকৰ সঞ্জীৱন গাৰ্গৰ উকিলে যেতিয়া মোক প্ৰশ্ন কৰিলে, মই তেতিয়া কলো, ইম্পৰ্টেণ্ট দেই, এইটো কথা বিৰাট ইম্পৰ্টেণ্ট অনুপম, যে ওৱান্স এ ডক্টৰ অলৱেজ এ ডক্টৰ, ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ। পুলিচৰ দায়িত্ব, তেওঁ য'তেই নাথাকক পৃথিৱীত কিয়, এজন DSP তেওঁৰ দায়িত্ব ঘটনাটো ঘটাৰ লগে লগে চবৰে মোবাইল বিলাক চিজ কৰিব লাগে আৰু এম্বুলেন্স মাতিব লাগে, গোটেই যাৱতীয় কাম কৰিব লাগে। আৰু পৰিয়ালৰ মানুহ আৰু অসম আৰক্ষীক য'ত তেওঁৰ ডিষ্ট্ৰিক্ট, যোনখন ডিষ্ট্ৰিক্টৰ পৰা তেওঁ গৈছে কাম কৰে, তাৰে মুৰব্বীক জনাব লাগে। কিন্তু সঞ্জীৱন গাৰ্গেটো জনোৱা নাই। ত হাউ কেন হি বি এ ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ? সেইটো প্ৰশ্ন আহিলে। এনেকুৱা বহুত গৈছে, মোৰ বহুত কাহিনী গৈছে। তাৰপিছত লাষ্ট মই এটা আৰু কাহিনী কৈ দিওঁ। হেৰিয়ে আপোনাৰ সিদ্ধাৰ্থ শৰ্মাৰ উকিলে যেতিয়া প্ৰশ্ন কৰি আছে মোক, তাৰে উত্তৰত তাৰমানে মোৰ প্ৰত্যেকটো কথাত তাৰমানে শ্যাম কানু মহন্তৰ কথাটো টানা গৈছে। আৰু তেতিয়া শ্যাম কানু মহন্তৰ উকিলজনে সিদ্ধাৰ্থ শৰ্মাৰ উকিলক অনলাইন ধমকি দিছে যে ইউ আৰ স্পইলিং মাই ক্লাইণ্ট ইমেজ। তেহঁতৰ মাজতে কাজিয়া লাগি গ'ল লাষ্টত। যিয়ে নহওক, এতিয়া মই এটা দৰকাৰী কথা ক'ব বিচাৰিছো। ইয়াৰ আমুঠো আমি চবে জুবিনক ভাল পাওঁ, জুবিনৰ কাৰণে আমি চবে যুঁজি আছো, কিন্তু এই যিসকল মানুহক ন্যায় মানে সাক্ষীৰ কাৰণে মাতিছে, দুদিন দেৰি হ'ব পাৰে, কিন্তু সেইখিনি কষ্ট কৰিব লাগিব। অধৈৰ্য হৈ পেলাই গুচি নাযাব যে মই তিনচুকীয়াৰ পৰা আহিছো, মই 3 দিন গুৱাহাটীত ৰখি থাকিম নেকি, সেইটো নকৰিব। এইখিনিয়ে অনুৰাগীৰ যুদ্ধ কৰাৰ সময় নহয়, এইখিনিয়ে আচল সময়। এইখিনি মই কলো নহয়, যোৱাকালি জুবিনে স্বৰ্গৰ পৰা চাই আছে, ঐ সেয়া চা অভিজিত 5.5 ঘণ্টা মোৰ কাৰণে যুঁজ দিছে আৰু জিকি ওলাই আহিছে। এইটো এটা ডাঙৰ কথা দেই অনুপম, একদম এইটো এটা আশীৰ্বাদ। মই স্বৰ্গৰ পৰা চাই আছে জুবিনে, এই চা অভিজিতে মোৰ কাৰণে কথা কওঁতেই মোৰ গা হিৰাই গৈছে। সেইটোৱে কথা। চ' এই যে আমাক যে চাই আছে হা, আৰু মোক বুলি নহয়, যোন মানুহ আহি চবকে চাই আছে, আৰু লগতে যোনে জুবিনক লৈ ৰাজনীতি কৰিছে, জুবিনৰ বদনাম গাইছে, মানে বদনাম ওলাব চেষ্টা, মৰা মানুহ এজনৰ বদনাম ওলাইছে। মইতো কৈ দিছো নহয়, যি মানুহে জুবিনৰ চৰিত্ৰ হনন কৰিছে, প্ৰত্যেকজন মানুহে, অসমীয়া মানুহে, জুবিনক ভাল পোৱা মানুহে, যোনে কৰিছে, এটা কাণতলীয়া চৰ দিব লাগে গৈ পেলাই। ই যোনেই নহওক, এক কাণতলীয়া চৰ দিব লাগে। যোনে মৰা মানুহৰ ওপৰত চৰিত্ৰ হনন, তাতকৈ বেয়া কথা একোৱেই নাই। যিজন মানুহে আহি কব নোৱাৰে যে মই এই কামটো কৰা নাই, মোৰ চৰিত্ৰ হনন হৈছে, তেনেকুৱা মানুহ চৰিত্ৰ হনন কৰে নেকি? আহিবলগীয়া সাক্ষীক কি আহ্বান জনায়? আহিবলগীয়া সাক্ষীসকলক মই অনুৰোধ কৰিছো
যে যিহেতু আপোনালোকে কেছ দিছে দেই, কোনোবা হয়তো আবেগত দিছে, আবেগত দিলে নহব। এতিয়া অগ্নি পৰীক্ষা, আপোনালোকৰ অগ্নি পৰীক্ষা। এতিয়া চবেই কেছ দিছে কাৰণে চবেই কেছ দিব গৈছে, সেইটো নহয়। আজি এতিয়া এটা শিক্ষা লওক আপোনালোকে যে এনেই কেছ দিলে নহয়, হাতত তথ্য থাকিব লাগিব। আজি আমাৰ FIR খন দিয়ে এতিয়া গোটেই কেছটো চলিব, কাৰণ আমি ডাটা দিছো, তথ্য দিছো, তাতে তথ্য দিয়া। সেইকাৰণে কৈছো যিসকল মানুহ সাক্ষীৰ কাৰণে আহিব সকলোকে মই হাতযোৰ কৰি অনুৰোধ কৰিছো, লাগে দুদিন যদি থাকিব লগা হয়, লাগে ফুটপাথতে থাকক, পইচা নাই যদি ৰেলৱে ষ্টেচনতে থাকক লাগে, কিন্তু থাকি সাক্ষী দি যাব, অধৈৰ্য হৈ গুচি নাযাব। যদি মাংস ভাত খাব লাগে, যদি পইচা নাই নিৰামিষ ভাত খাওক, এখন ৰুটি আৰু পানী খাই পেলাই থাকক, তথাপিও থাকক। লাগে বিস্কুট আৰু পানী খাই থাকক, তথাপিও থাকক। মই কৈছো থাকক আৰু সাক্ষী দি যাওক। আৰু সাক্ষী দিওঁতে দৰকাৰী কথা, তেওঁলোকেতো চেষ্টা কৰিবই হেঁচা দিবলৈ, বিপথে পৰিচালিত কৰিবলৈ। একদম ভয় নকৰিব, ষ্টেণ্ড দিয়ক নিজৰ। আৰু যেতিয়া আপুনি উকিলজনৰ লগত, উকিলজন যেতিয়া আপোনাৰ আগত মানে বিপৰীত পক্ষৰ উকিলে যেতিয়া আপোনাক প্ৰশ্ন কৰিব, উকিলৰ মুখখন আপুনি জুবিন গাৰ্গৰ মুখ কৰি লওক। মইতো মোক যেনেকে মোক যিকেইজন উকিলে কথা মানে হেৰি কৰিছে, মই তেওঁলোকৰ মুখবিলাক মনত নাই, তেওঁলোকৰ মুখৰ আগত মই জুবিনৰ মুখখন মানে চকুৰ আগত লৈ আহিছো। মই তেনেকে কথা পাতিছো যে মই একদম সহজ দেই। প্ৰত্যেকজন মানুহে যদি উকিলজনৰ মুখখনৰ জেগাত যদি জুবিনৰ মুখখন লগাই লয় মনতে চকুৰ আগত, এনেই ধুনীয়াকৈ ওলাই আহিব পাৰিব। সেইখিনিয়ে মোৰ অনুৰোধ। বহুত বহুত ধন্যবাদ। আৰু মইতো কম যে প্ৰকৃত সময়ত যেতিয়া প্ৰয়োজন হৈছিল অভিজিৎ শৰ্মা যেনেকৈ ওলাই আহিছে, মই জানো যে অসমীয়াৰ স্বাৰ্থত অভিজিৎ শৰ্মা তেনেকৈ ওলাই আহে। আৰু এইবাৰ আদালতত যিটো ৰূপত অভিজিৎ শৰ্মা ওলাই আহিছে, ইয়াৰ ব্যাপক প্ৰচাৰ হোৱাটো প্ৰয়োজন, কাৰণ আন সাক্ষীসকলেও অভিজিৎ শৰ্মাক অনুসৰণ কৰিব লাগে। মইতো ষ্টুডিঅ'ৰ পৰাই অভিজিৎ শৰ্মাক চেলুট জনাইছো। ধন্যবাদ অভিজিৎ। ধন্যবাদ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দুটা কথাত মই বৰ আচৰিত হ'লো। প্ৰথম কথাটো হৈছে, তেখেতে কৈছে যে অসমীয়াগিৰি তেখেতে মানে IAS আৰু IPS কৰি পেলানি লাভ কৰি অসমীয়াগিৰি কৰি দেখাব লাগে, তেতিয়াহে এনেকুৱা ধৰণৰ কথা কৈছে। এতিয়া মোৰ কথা হ'ল যে IAS বা IPS হ'লেহে অসমীয়াগিৰি কৰিব পাৰি নেকি? বাকী বেলেগ কৰ্ম কৰি কি মানুহে নিজৰ ভাষাটো ভাল পাব নোৱাৰি নেকি? অসমীয়াগিৰি কৰিব নোৱাৰি নেকি? আমি আমাৰ নিজৰ ৰাজ্যখনত নিজৰ ভাষাটোক লৈ, নিজৰ জাতিটোক লৈ আমি সকলো কনচিয়াছ। তাৰ বাবে IAS বা IPS যে হ'ব লাগিব সেই কথাটো নহয়। মুখ্যমন্ত্ৰীয়ে কোৱা প্ৰত্যেকটো কথাই যে বেদৰ বাক্য হ'ব, সেয়া আমি কেতিয়াও ভাবিব নোৱাৰোঁ। IAS IPS সকলেই যে সকলো দায়িত্ব সহকাৰে পালন কৰে, দায়বদ্ধ হৈ থাকে অসমীয়া ভাষাটো জাতিটোৰ বাবে, তাত কি গেৰাণ্টি আছে? একো গেৰাণ্টি নাই। আপোনালোকে APSCৰ পৰা অসমীয়াৰ যোনখন বাধ্যতামূলক পেপাৰ, সেইখনেই আপোনালোকে নোহোৱা কৰি দিলে। তাৰপিছত আপুনি আজিৰ তাৰিখত যিকোনো কথা কৈ থাকিলে আচলতে আমাৰ শুনিবলৈ অকণমান টান লাগে। আমি দেখিছোঁ যে বহু বিষয়া আছে, তেওঁলোকে নিজৰ ভাষাটোৰ ক্ষেত্ৰত হওক, জাতিটোৰ ক্ষেত্ৰত হওক, বা যিবোৰ দুৰ্নীতি হৈ আছে সেই দুৰ্নীতিৰ ক্ষেত্ৰতো তেওঁলোকে মাত দিয়া আমি দেখা নাপাওঁ। একমাত্ৰ ভাইলেট বৰুৱা বাইদেৱে মাজে সময়ে তেখেতৰ মতামতবোৰ দাঙি ধৰে, বাদ বাকী বিষয়াসকলকতো আমি এনেকুৱা ধৰণৰ স্পষ্ট ৰূপত তেখেতলোকৰ মতামত দাঙি ধৰা আমি দেখাই নাপাওঁ। হয়তো তেখেতলোকে তেওঁলোকৰ কৰ্মজীৱনৰ সময়ত বিভিন্ন ধৰণৰ দুৰ্নীতিত লিপ্ত হৈ থাকিব পাৰে, যাৰ ফলশ্ৰুতিত তেখেতলোকে ভয় খাই থাকে যে মাত মাতিলে CM ভিজিলেন্সে তেওঁলোকক হয়তো মানে জেৰা কৰিব পাৰে, বিভিন্ন ধৰণৰ তেওঁলোকৰ কৰ্মজীৱনৰ কথা উদঙাই দিব পাৰে। বহুত ভয় মানুহৰ থাকিব পাৰে, কাৰণ আমি দেখিছোঁ বহু বিভাগত কৰ্মৰত বহু বিষয়াৰ গুৱাহাটীত 3-4টাকৈ ফ্লেট আছে। এই যে হাতডঙা বিষয়াসকল, এই যে নতুন নতুন সোমাই যিসকলে প্ৰথমৰ পৰাই খোজ খাবলৈ আৰম্ভ কৰে, সেয়া মাত্ৰ এপাচি শাকত এটা জলকীয়াহে ধৰা আমি দেখিছোঁ। বাকী 99% কিন্তু ঠিকেই খোজ খাই আছে, খোজ লৈ আছে। এতিয়া কথা হৈ গ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এটা কথা ক'লে যে আমি ইয়াত যদি অসমীয়াগিৰি কৰোঁ, আমি যদি ভাৰতবৰ্ষৰ হিন্দীভাষী লোকসকলৰ ওপৰত আমি ইয়াত ধৰক উভতি ধৰোঁ, তেতিয়া অসমৰ বাহিৰতো 25 লাখ অসমীয়াই কাম কৰি আছে, সেইসকলৰ কথা ভাবিব লাগিব। তেখেতে আৰু এটা কথা কৈছে যে যদি ভাৰতে সেই 25 লাখক পঠিয়াই দিয়ে অসমলৈ, মইতো কৈছোঁ মষ্ট ৱেলকাম। ভাৰতে যদি সেই 25 লাখ অসমীয়াক যদি পঠিয়াই দিয়ে অসমলৈ, আমিও কঁকালত টঙালি বান্ধিম। আমাৰ ইয়াত যিমানসকল ভাৰতীয় হিন্দীভাষী লোক আছে, আমিও ইয়াৰ পৰা তেওঁলোকক বিনা দ্বিধাই অসম এৰিবলৈ বাধ্য কৰিম।
কি হ'ব চিকেন লেগতে আমি আমাৰ খুঁটিটো পুতি ল'ম গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আওপুকীয়াকৈ আমাক ভাবুকি দি একো লাভ নাই আমি অসমীয়া আমি IAS IPS নহ'লেও আমি অসমীয়াগিৰি কৰিমেই যিহেতুকে আমাৰ তেজত অসমীয়াত পূৰা জড়িত হৈ আছে আমাৰ তেজে তেজে কুঁহে কুঁহে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আকৌ এটা সীমাৰেখা দিব নালাগে যে IAS IPS হৈ পেলাই দেখাওক তেতিয়াহে অসমীয়া গৰিব ঠিক আছে আমি মানিছোঁ তেখেতে ভাল কথাই কৈছে IAS আৰু IPS হোৱাৰ কথা কিন্তু তেখেতে যিটো শৈক্ষিক বাতাবৰণ দিব লাগে যিটো কম্পিটিশ্যন মানে থাকিব লাগে শিক্ষাৰ ক্ষেত্ৰত সেইটো কিমান ৰাখিছে শিক্ষাৰ বাজেটত তেওঁ ধন কিমান ৰাখিছে স্বাস্থ্যৰ বাজেটত তেওঁ কিমান ধন ৰাখিছে তেওঁলোকেতো সমুদায় মানে ঢালি দিছে একমাত্ৰ পথ পৰিবহণ ব্যৱস্থাৰ ওপৰত আমি দেখিছোঁ এই বিজেপিৰ কেন্দ্ৰীয় চৰকাৰখনেই হওক বা ৰাজ্য চৰকাৰখনেই হওক পথ পৰিবহণ ব্যৱস্থাৰ ওপৰত যিমান জোৰ দিছে বাকী কিন্তু শিক্ষা বা স্বাস্থ্যৰ ক্ষেত্ৰত জোৰ একেবাৰেই দিয়া নাই এই যে পথ পৰিবহণ ব্যৱস্থাৰ ওপৰত যে জোৰ দিছে তেওঁলোকে টানেলৰ ওপৰত টানেল বনাইছে ফ্লাইঅভাৰৰ ওপৰি ফ্লাইঅভাৰ বনাইছে হাইৱে এক্সপ্ৰেছ বনাইছে তাৰ ওপৰত টুল গেট বহাইছে এইবোৰ কাৰ সুবিধাৰ বাবে বহাইছে দৰিদ্ৰ জনসাধাৰণৰ সুবিধাৰ বাবেতো নাই বহোৱা নে পুঁজিপতিসকলৰ সুবিধাৰ বাবে বহাইছে সেই কথাবোৰ এতিয়া কিন্তু বিশ্লেষণ কৰাৰ সময় আহি পৰিলে ধন্যবাদ জনতাৰ মূৰত ৰামটাঙুন সুধুৱাৰ পৰিৱৰ্তে বিজয় থালাপতিয়ে বৰ্তমান সময়ত তামিলনাডুৰ পৰা স্মাৰ্ট মিটাৰ বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে 20,000 কৰোৰ টকাৰ স্মাৰ্ট মিটাৰ প্ৰজেক্ট গৌতম আদানীৰ বন্ধ কৰি দিলে তামিলনাডুত বিজয় থালাপতিয়ে জনতাৰ মূৰত বুজাৰ ওপৰত কৰৰ ওপৰত কৰ ধাৰৰ ওপৰত ধাৰ সমস্যাৰ ওপৰত সমস্যা আমি জাপি দিবলৈ জনতাই আমাক ৰজা পতা নাই এই শ্লোগান লৈ বৰ্তমান সময়ত বিজয় থালাপতিয়ে কৈছে জনতা সুখত থাকিব লাগিব জনতাই ভালদৰে সুখ স্বাচ্ছন্দ্যৰ জীৱন জীয়াব লাগিব জনতাই আমাক ৰজা কিয় পাতিছে সেই কথাটো জনতাই সন্মানেৰে বুজি পোৱাকৈ আমি জনতাৰ হৈ কাম কৰিব লাগিব জনতাই আমাক নেতা পাতে জনতাই কেতিয়াবা আমাক ভিখাৰী বনাবও পাৰে গতিকে সাৱধানতা অৱলম্বন কৰাটো ভাল নেতা হ'ব লাগে কেনে বিজয় থালাপতি যেনে বিজয় থালাপতিয়ে সৰ্বসাধাৰণ জনতাৰ হিতৰ বাবে বৰ্তমান সময়ত কাম কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হ'ব লাগে কেনে বিজয় থালাপতি যেনে স্মাৰ্ট মিটাৰ 20,000 কৰোৰ টকাৰ প্ৰজেক্ট বৰ্তমান সময়ত ৰিজেক্ট কৰি জনতাক বৰ্তমান সময়ত বিনামূলীয়াকৈ বিদ্যুৎ 200 ইউনিটলৈকে প্ৰদান কৰিছে গৌতম আদানীৰ হৈ টু শব্দটোৰ প্ৰকাশ কৰিব নোৱাৰা একাংশ নেতাৰ পৰা ভিৰৰ মাজৰ পৰা পৃথক এজন নেতা হৈছে বিজয় থালাপতি সেই কথা প্ৰমাণ কৰিছে বৰ্তমান সময়ত বিজয় থালাপতিয়ে এইখন দেখতে বিজয় থালাপতিয়ে বৰ্তমান সময়ত প্ৰমাণ কৰিছে যে জনতা জনাৰ্দন হয় জনতাই আমাক নিৰ্বাচন কৰে জনতাৰ সুবিধাৰ বাবে জনতাৰ সহায়ৰ বাবে জনতাৰ সমস্যাসমূহ দূৰ কৰিবৰ বাবে আমি ধাৰৰ ওপৰত ধাৰৰ ওপৰত ধাৰ জনতাৰ ওপৰত সমস্যাৰ ওপৰত যদি সমস্যা জাপি দিওঁ তেতিয়াহ'লে আমাক জনতাই যে নিৰ্বাচন কৰিলে জনতাই যে ৰজা পাতিলে আমাক ইয়াৰ যদি কিবা এটা স্বাৰ্থ থাকিব সাৰ্থক হ'ব এই গোটেই কথাখিনি লক্ষ্য ৰাখি বৰ্তমান সময়ত গৌতম আদানীৰ 20,000 কোটিৰ যি স্মাৰ্ট মিটাৰ প্ৰজেক্ট সেই তামিলনাডুত ৰিজেক্ট কৰিছে কাৰণ এটাই জনতা সুখত থাকিব লাগিব শান্তিত থাকিব লাগিব জনতাৰ সমস্যা হ'ব পৰাকৈ জনতা সমস্যা হোৱাকৈ আমি একো কাম নকৰোঁ আমাৰ চৰকাৰ মুক্ত আমি জনতাৰ কথা মতে চলিম জনতাই যি ধৰণে সমস্যাৰ যিবোৰ সমাধানৰ কথা কয় আমি সেইদৰে কৰিম সেই আদৰ্শ লৈ বৰ্তমান সময়ত আগবাঢ়িছে বিজয় থালাপতি নমস্কাৰ মই পবিত্ৰ দুখীয়া দৰিদ্ৰ জনতাৰ কথা চিন্তা কৰি বৰ্তমান সময়ত তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে যে স্মাৰ্ট মিটাৰৰ জ্বলা কলা হোৱা পৰিৱেশ পৰিস্থিতিৰ পৰা জনতাক মুক্ত কৰিছে যি আদানীৰ বিষয়ে আমাৰ দেশৰ কোনো এজন নেতাই কথা ক'বলৈ সাহস নাই বুলি কৈ থকাৰ সময়তে বৰ্তমান সময়ত তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে প্ৰমাণ কৰিছে যে জনতা জনাৰ্দন জনতাই মোক মুখ্যমন্ত্ৰীৰ পদত বহাইছে অৰ্থাৎ জনতাৰ সহায়ৰ বাবে জনতাৰ সুবিধাৰ বাবে মই যিমান পাৰো কাম কৰিব লাগিব জনতাই জ্বালা যন্ত্ৰণা পোৱা কামবোৰ মই কৰিব নোৱাৰো গৌতম আদানীৰ 20,000 কৰোৰ টকাৰ যি প্ৰজেক্ট স্মাৰ্ট মিটাৰ প্ৰজেক্ট বৰ্তমান সময়ত ৰিজেক্ট কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে আপোনালোকে ভাবক ইউপি বিহাৰ লগতে আমাৰ ৰাজ্যটো বৰ্তমান সময়ত স্মাৰ্ট মিটাৰ কিদৰে জ্বলা কলা হৈছে আপোনালোকে নেশ্যনেল মিডিয়া নিশ্চয় চাই আপোনালোকে দেখিছে প্ৰতিবাদবোৰ আপোনালোকে দেখিছে ৰাজপথত কিদৰে স্মাৰ্ট মিটাৰ দলিয়াই তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে অৰ্থাৎ জ্বলা কলা খাইছে স্মাৰ্ট মিটাৰ লগোৱাৰ পাছতে দুগুণে বিদ্যুৎ বিল বৃদ্ধি পাইছে এতিয়া গৰমৰ দিন পৰিছে এচি চলাব লাগিব ফেন চলাব লাগিব তাৰ পাছত আপোনালোকে পৰিৱেশবোৰ চাব
আপোনালোকে এতিয়া শুনি আছে পেট্ৰলৰ দাম বৃদ্ধি পাইছে, গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে, আৰু দুদিনমানৰ পাছত চাব যে বিদ্যুতৰ মাচুলৰ বাবে বৰ্তমান হাৰাশাস্তি জ্বলা কলা খাইছে। সেইখিনি সময়তে দেখিবলৈ পোৱা গৈছে বিজয় থালাপতিয়ে কৈছে আমি মধ্যবিত্ত পৰিয়ালক 200 ইউনিটকৈ যে বিদ্যুৎ, সেয়া বিদ্যুৎ আমি ফ্ৰীকৈ প্ৰদান কৰিছোঁ, গতিকে সেই 200 ইউনিটেৰ খুব ধুনীয়াকৈ তেখেতলোক চলি যাব পাৰিব। ইয়াৰ বাবে আমি স্মাৰ্ট মিটাৰ লগাই আকৌ বুজাৰ উপৰি বুজা আমি সৰ্বসাধাৰণ জনতাক দিবৰ বাবে আমাক জনতাই চৰকাৰ বা ৰজা পতা নাই। জনতাই ৰজাও পাতিব পাৰে, জনতাই আপোনাক ভিখাৰীও বনাব পাৰে। গতিকে জনতাৰ সুৰক্ষাৰ বাবে আমি কাম কৰিব লাগিব, আৰু এই কথাটো আগত ৰাখিয়ে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বিজয় থালাপতিয়ে এই 20,000 কৰোৰ টকাৰ যি স্মাৰ্ট মিটাৰ প্ৰজেক্ট ইয়াৰ ৰিজেক্ট কৰিছে। বিজয় থালাপতিৰ এই পদক্ষেপক লৈ আপোনাৰ চিন্তা চৰ্চা কি, এবাৰ মন্তব্য কৰিব বুলি আশা কৰিছোঁ। শাসকীয় চৰকাৰখনৰ প্ৰতিজন জনপ্ৰতিনিধিয়ে যিসকলক আপোনালোকে সততে মদাহী বুলি কয়, যিসকল সুৰা পাই, যিসকলে মদ্যপান কৰে, তেখেতলোকৰ শ্ৰীচৰণত আপোনালোকে দীঘল দি প্ৰণিপাত জনাব লাগে। তেখেতলোকক সন্মানেৰে কাকতি মিনতি ঘোষা আপোনালোকে গাব লাগে। আপোনালোকে ক'ব লাগে আপোনালোকে যিমান পাৰে মদ খাওক, আপোনালোকে যিমান পাৰে মদ খাওক, 1250 টকাটো দিছোঁ, অৰুণোদয় আঁচনি আপোনালোকক দিছোঁ, সেইবোৰ টানি আজুৰি আনি আপোনালোকে মদ খাওক। মদৰ দাম বাঢ়িছে, আপোনালোকে মদ খাওক। গেছৰ চিলিণ্ডাৰটো আছে, আপুনি বিক্ৰী কৰি হ'লেও মদ খাওক। আপোনাৰ যদি সতি সন্তান আছে, একেবাৰে মদ খাবলৈ পইচা নাই, তেখেতলোকক বন্ধকত ৰাখি হ'লেও আপোনালোকে মদ খাওক, মুঠৰ ওপৰত আপোনালোকে মদ খাওক। আপোনালোকে যে মদ্যপান নকৰে তেতিয়াহ'লে আমাৰ ৰাজহ নাহে, আৰু ৰাজহ যেতিয়া নাহিব আমাৰ চৰকাৰৰ একেবাৰে তথৈবচ অৱস্থা, ৰাজভঁৰাল উদং। সেই কথাটো আপোনালোকে স্বীকাৰ কৰক। কেইটামান কেমেৰাৰ বুম দেখিলেই মন্ত্ৰী মহোদয় দৌৰি নাহিব। মদৰ দাম বাঢ়িলে কি মদাহীয়ে মদ নাখাব। আপোনালোকে এনেকুৱাকৈ টেষ্ট প্ৰদান কৰিলে তেখেতলোকৰ মুখত, কম দামী মদৰ যিখন সাম্ৰাজ্য আপোনালোকে মুকলি কৰিলে, গাঁও অঞ্চল চুবুৰী সমগ্ৰ ৰাজ্যখনত নিচামুক্ত ৰাজ্য গঠন কৰিম বুলি কৈ চৌদিশে কেৱল নিচাৰ সাগৰ কৰিলে। তাৰ পাছত আপোনালোকে কয় মদৰ দাম বাঢ়িলে মদাহীয়ে মদ নাখাব। কুকুৰে গু নাখায় বুলি ক'লে আপোনালোকে জানো বিশ্বাস কৰিব পাৰে? কেনেকৈ আপোনালোকে এনেকৈ উভত গুৰে নচা মন্তব্যবোৰ কৰিব পাৰে? গছত গৰু উঠা কথাবোৰ আপোনালোকে ক'ব পাৰে? মদৰ দাম বাঢ়িলে মদাহীয়ে মদ নাখাব। আপুনি কোনখন সংবিধান চাই এনেকুৱা ধৰণৰ কল্পনাবোৰ কৰিব পাৰে? নিজৰ যিটো দুখ বা নিজৰ যিটো বিফলতা, সেইটো কথা আপোনালোকে প্ৰকাশ কৰিব নোৱাৰে। সেই বিফলতাটো হৈছে ৱাইন শ্বপৰ সংখ্যা আপোনালোকে কমাব নোৱাৰে, আপোনালোকে দিনক দিনে বৃদ্ধি কৰিছে। একমাত্ৰ আপুনি যিটো কথা কৈছে, অতুল বৰা ডাঙৰীয়া, আপুনি যিটো কথা কৈছে যে মদাহীয়ে দাম বৃদ্ধি, মদৰ দাম বৃদ্ধি হোৱাৰ লগে লগে মদ খোৱাৰ পৰা বিৰত থাকিব, আঁতৰি আহিব, একেবাৰে মিছা কথা, গোকাত মিছা কথা। কোনো আঁতৰি নাহে। পৰাপক্ষত আৰু 2জন মদাহী বৃদ্ধি পাব। চুৰ ডকাইতিৰ সংখ্যা বৃদ্ধি পাব। যদিহে মদৰ দাম বৃদ্ধি হয়, কিনিবলৈ টকা নাথাকে, তেতিয়াহ'লে চুৰ চাপাচি কৰি হ'লেও, কাৰোবাক মাৰি হ'লেও মদাহীয়ে মদ খাবই। নিচাসক্ত ব্যক্তি এজনক আপুনি কেনেকৈ বন্দী কৰি ৰাখিব? নিচামুক্ত সমাজ এখন গঢ়িবৰ বাবে আপোনালোকেতো মন্তব্য দি পোৱা নাই। আপোনালোকে কি দিশ আপোনালোকে লক্ষ্য কৰিছে? কেৱল মাত্ৰ বিক্ৰী কৰিবৰ বাবে, মদখিনি বিক্ৰী কৰিবৰ বাবে আপোনালোকে লাইচেঞ্চ প্ৰদান কৰিছে। খুৱাইও ল'ব, এইফালে ৱাইন শ্বপলৈ যাব, অলপ দূৰতে গৈ মুখত ব্ৰেথ এনালাইজাৰ ভৰাই দিব। অৰ্থাৎ খাওক, পইচা দিয়ক, টেক্স দিয়ক, মুঠতে ৰাজহ দিয়ক, কেৱল মাত্ৰ আবকাৰী বিভাগৰ দায়িত্বটো সিমানতে পালন কৰক। আৰু গাঁৱে ভূঞে গৈ আবকাৰী বিভাগে 2-এটা চুলাই মদৰ ঘাটিবোৰ ভাঙি দিয়ক। ডিউটি ইমানেই, তাতকৈ বেছি কাম একো কৰিব পৰা নাই। আপোনালোকৰ দুখবোৰ আপোনালোকে স্বীকাৰ নকৰে। কথাটো সেইটো। কিমানখন বিদ্যালয় বন্ধ হ'ল, কিমানখন ৱাইন শ্বপ নতুনকৈ খোল খালে, এই কথাবোৰ আপোনালোকে হিচাপ বৰ্তমান সময়ত দিব জানো পাৰিব? চৰকাৰী বিদ্যালয় কিমানখন বন্ধ হ'ল, তাৰ লগে লগে কিমানখন ৱাইন শ্বপ খোল খালে, তাৰ হিচাপ আপোনালোকৰ ওচৰত আছে জানো? আবকাৰী বিভাগটোৰ কাৰ্যক্ৰমণিকাসমূহ কি, সেই কাম তেখেতলোকে সত্যান দাঙি ধৰিব পাৰিব জানো? নোৱাৰে। সেইসমূহক আপোনালোকক পৰিচালনা কৰিবৰ বাবেহে চৰকাৰখন গঠন কৰিছে। আপোনালোকে কেইটামান বুম দেখিলেই দৌৰ মাৰি আহি মন্তব্য এটা কৰিব লাগে কাৰণে ফটামুখ আপোনালোকে কৈ দিয়ে। নাপায়। জনপ্ৰতিনিধি হয়, আপোনালোকক বহু আশা আকাংক্ষা প্ৰত্যাশা লৈ আপোনালোকক নিৰ্বাচিত কৰে। আপোনালোকৰ পৰা সমাজখনে বহুত কিবা কিবি আশা কৰে, কিন্তু মানুহে যে কয় ফুটুকাৰ ফেন, তেনেকুৱাই লংকালৈ গ'লে ৰাৱণ হ'বই।
কথাবোৰ তেনেকুৱাই আপোনালোকৰ কথাবোৰ শুনি মানুহে সেয়াই অনুভৱ কৰিব শান্তিময় ঘৰবোৰ বৰ্তমান সময়ত এই নিচাসক্ত পৰিৱেশৰ বাবে অশান্তি হৈছে সেই কথাটো আপুনি হয়তো বুজি নাপাব মদৰ দাম বাঢ়িলেও আপোনালোকৰ ইমানটা সমস্যা নহয় কাৰণ আপোনালোকেও যদি মদ্যপান কৰে আপোনালোকে মদবোৰ ফ্ৰীকে পায় কিন্তু এই গাঁৱৰ যিবোৰ অলিয়ে গলিয়ে যি মদৰ দোকান খুলি খুলি লাইসেন্স প্ৰদান কৰি আপোনালোকে যিবোৰ ব্যৱস্থা কৰিছে নিচামুক্ত সমাজখন আগুৱাই নিয়াৰ স্বাৰ্থত আপোনালোকে যিবোৰ মহান ভূমিকা পালন কৰিছে তাৰ বাবে আপোনালোকক শতকোটি প্ৰণাম জনাইছোঁ মদাহীক কেতিয়াও গালি নাপাৰিব য'তে নহওক মদাহীয়া মদ খাবলৈও পইচা লাগে মদাহীয়া ফাইন দিবলৈও পইচা লাগে কথাটো সেইটো তেখেতলোকৰ ভূমিকা ইয়াত এখন চৰকাৰ চলোৱাৰ ক্ষেত্ৰত এজন মদ্যপান কৰাৰ ব্যক্তিৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ জৰুৰী আছে তেখেতলোকক সন্মান কৰিব লাগে তেখেতলোকক পাৱে পৰিহৰি চৰণে কাকুতি মিনতি কৰিব লাগে শাসক পক্ষৰ ব্যক্তিসকলে তেখেতলোকক ইমান পাৰে মানে কৰ্তব্যময় গালিবোৰ দিব নালাগে কাৰণ তেখেতলোকে অৰিহণা যোগাইছে নিচাসক্ত প্ৰতিটো বস্তুৱে অৰিহণা যোগাইছে এইবোৰ বন্ধ কৰাৰ ক্ষেত্ৰত আপোনালোক বিফল সেই কথাটো আপোনালোকে স্বীকাৰ নকৰে আপোনালোকে কেৱল মাত্ৰ কৈ থাকে মদৰ দাম বাঢ়িছে মদাহীয়া মদ নাখাব আপোনালোকৰ এই ধৰণৰ মানে ভেলু নাইকিয়া অলগদ্ধৰ দৰে কিছুমান কথা আমি শুনিব লাগিব কাৰণ আমি নিৰ্বাচিত কৰিছোঁ নহয় আপোনালোকক গতিকে সেই কথাবোৰ শুনিবলৈ আমি ৰখি আছোঁ আপোনালোকে কৈ যাব আমি শুনি যাম আপোনালোক ভাওৰীয়া অভিনয় দেখুৱাব আমি দৰ্শক আমি চাই যাম কথাটো কি মানে জয় আই অসম জয় জুবিন ভাৰত মাতাৰ জয় ৰাৱণ কিন্তু সাৰ্থক ব্ৰাহ্মণ আছিলে কিন্তু ৰাৱণৰ কাৰণে আজি লংকা ধ্বংস হৈ গ'ল ৰাৱণ কোন আছিল লংকাৰ ৰজা আছিলে আৰু তেওঁ এজন ব্ৰাহ্মণ আছিলে সাৰ্থক ব্ৰাহ্মণ লগতে অসুৰৰ ৰজা কিন্তু ব্ৰাহ্মণ ৰজা হ'লে যে দেশ ধ্বংস হৈ যায় তাৰ এটা ডাঙৰ প্ৰমাণ হ'ল ৰাৱণ কাৰণ তেওঁ এজন ব্ৰাহ্মণ হৈ পেলাই সাৰ্থক ব্ৰাহ্মণৰ পিছতে তেওঁ ভ্ৰষ্ট এটা চৰিত্ৰত আহিলে কি কৰিলে সীতাহৰণ আৰু ব্ৰাহ্মণ যেতিয়া ভ্ৰষ্ট ব্ৰাহ্মণ যেতিয়া ৰজা হয় তেতিয়া প্ৰজাৰ দুখ হয় আৰু ৰাজ্য ধ্বংস হয় আৰু ৰাজ্যত অকাল আৰু অমানৱীয়তাৰ এটা পৰিৱেশ সৃষ্টি হয় তাৰেই প্ৰমাণ আজি অসম আৰু অসমৰ কথা আজি লংকা যেতিয়া ধ্বংস হৈ গৈছিল লংকা ধ্বংস হোৱাৰ কাৰণ কোন আছিল ৰাৱণ আছিলে কাৰণ ৰাৱণ কি আছিলে ব্ৰাহ্মণ আছিলে আৰু লগতে তেওঁ সাৰ্থক ব্ৰাহ্মণ থকাৰ পিছত তেওঁ এটা ভ্ৰষ্ট চৰিত্ৰ আহিলে কি কৰিলে তেওঁ গেৰুৱা বসন পিন্ধি পেলাই ঋষিৰ ৰূপ লৈ পেলাই সীতামাক হৰণ কৰিলে তাৰমানে তেওঁ ভ্ৰষ্ট চৰিত্ৰত গুচি গ'লে ৰাৱণে ঠিক তেনেদৰে যে আমি অসমৰ কথা এইকাৰণে ক'ম অসমৰ প্ৰথম হ'ল জাতীয়তাবাদ আমি অসমীয়া তাৰপিছত জয় আই অসম তাৰপিছত ভাৰত মাতাৰ জয় কিন্তু আজি অসমৰ চৰিত্ৰত যে মাননীয় হেমন্ত বিশ্ব শৰ্মাদেৱে কি ক'লে যে হিন্দীভাষীৰ লগত লাগি আমাৰ অসমীয়াভাষীয়ে পাৰিব নেকি লোকপিয়লত অসমীয়া ভাষা লিখিলে বা নিলিখিলে তাৰ কোনো প্ৰভাৱ নপৰে যদিহে ঘৰত অসমীয়া কথা নকয় ইয়েছ ইজ ঠিক কথা ক'লে মানি ল'লোঁ কিন্তু আজি যিজন মানুহ আছিলে বিজয় গুপ্তা আজি চেণ্ট্ৰেল গুৱাহাটীৰ MLA তেওঁৰ ঘৰত অসমীয়া কথা পাতে নেকি বিজয় গুপ্তাই অসমীয়া কথা পাতিব পাৰে নেকি মই সেইকাৰণে এষাৰ কথা ক'লোঁ যে আজি যে ৰাৱণৰ উদাহৰণ দিলোঁ কাৰণ এই ৰাৱণৰ চৰিত্ৰটো যদি আজি আমাৰ হেমন্ত বিশ্ব শৰ্মা মাননীয় CM ল'ব যায় তেতিয়াহ'লে অসম ধ্বংস হৈ যাব যি নেকি তেওঁৰ এটাত মই সচেতন নাগৰিক হিচাপে সমাজকৰ্মী হিচাপে বৰ দুখিত অসমীয়া হিচাপে জাতীয়তাবাদৰ কথাত এষাৰ মই বৰ দুখ পালোঁ যে তেওঁ ক'লে হিন্দীভাষীৰ লগত থাকি যুঁজি পেলাই আমাৰ অসমীয়াই পাৰিব নেকি তাৰ মানে কি ইয়াৰ অৰ্থটো এটাই ক'ব লাগিব অসমক চিৰযুগমীয়া কৰা মানুহজন জুবিন গাৰ্গ যোনে অসমক চিৰযুগমীয়া কৰিছে পৃথিৱীৰ বুকুত 198 নেশ্যনছত আজি দেশৰ মাজত আজি আমি জিলিকি আছোঁ ডিউ টু দ্য জুবিন গাৰ্গ সেই জুবিন গাৰ্গৰ কথাত আজি তেওঁলোকে জুবিন গাৰ্গে অসমক জিলিকাইছে লগতে তেওঁ নিজকে চিৰযুগমীয়া কৰি গ'ল তেওঁ অসমীয়া নাছিলে নেকি কুৱেশ্যন টু দ্য হেমন্ত বিশ্ব শৰ্মা মাননীয় CM অসমক উজ্বলাবৰ কাৰণে যেতিয়া যিখন আজি CM তেওঁ হ'ল হৰ্তা বিধাতা তেওঁক আমাৰ ৰাইজে 3,70,00,000 আজি অসমীয়া ৰাইজত তেওঁ আজি জনপ্ৰতিনিধি আৰু সেই মানুহজনে কি কৈছে হিন্দীভাষীৰ লগত লাগি পেলাই আমি পাৰিম নেকি তেতিয়াহ'লে মই সুধিছোঁ তেওঁক আজি যে জুবিন গাৰ্গে অসমখন বিশ্ববিখ্যাত কৰিলে আৰু লগতে তেওঁক নিজকে বিশ্ববিখ্যাত লিজেণ্ড কৰিলে সেইখিনি কাম হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দা CM অফ আছাম কৰিব পাৰিব নেকি আজি বাৰে বাৰে কৈ আছে অসমীয়া গো বেক কোৱা নাই
অসমীয়া গো বেক কোৱা নাইটোত যে লাগি আছে বিহাৰী জিন্দাবাদ বুলি যে কৈছিলে আজি সেই মানুহজনক মাৰতে যিজন জাতীয়তাবাদৰ মানুহ আমাৰ অসমৰ মানুহ আছিলে আজি জিতেন্দ্ৰ চালৈ ডাঙৰীয়া তেওঁক মাৰাৰ সময়ত বিহাৰী জিন্দাবাদ বুলি কৈছিলে আমি জাতি মাতি ভেটিৰ কথা নামানো বুলি কৈছিলে সেইখিনি কথা ভিডিঅ'ত শুনা পোৱা নাই নেকি মই কিন্তু শুনা পাইছোঁ অসমীয়া গো বেক কোৱাৰ কথাটোতকৈ ডাঙৰ কথা কি এটা বিহাৰী সম্প্ৰদায়ৰ জাকে মানুহে আজি খেদি আহি পেলাই অসমীয়া মানুহৰ গাত হাত উঠাইছে তো এইটো এটা ডাঙৰ কথা আমি বিহাৰত গৈ পেলাই মানুহক সেনেকৈ হাত উঠাব পাৰিম নেকি আৰু এষাৰ কথা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দা CM অফ আছাম তেওঁ যে কৈছিলে প্ৰতিজন মানুহ আজি অসমত থকা প্ৰতিজন মানুহে থাকিব অসমত থাকিব কিন্তু অসমত আমি বাহিৰৰ পৰা আহিছোঁ বুলি যে কৈছিলে মই এষাৰ কথা তেওঁ সুধিব বিচাৰোঁ তেওঁৰ চাগে কোনোবা জেগাত ঘৰ থাকিব অসমৰ যিমানবোৰ মানুহ আছে আজি আমাৰ অসমৰ মানুহ অসমৰ পৰা বাহিৰত গৈ ঘৰ বনাব পাৰিব নেকি অসমত অসমীয়াৰ স্থান অসমতে আছে আমি অসমত নাথাকিলে আমি অন্য স্থানত আমি ঘৰ বনাব নোৱাৰিম কাৰণ আমাৰ কিন্তু বিহাৰী এজনে বাকী যিমানবোৰ সম্প্ৰদায়ৰ মানুহ আছে বিহাৰী মাৰোৱাৰী নেপালী তেওঁলোকে বেলেগ বেলেগ জেগাত গৈ পেলাই ঘৰ বনাব পাৰিব কিন্তু অসমৰ মানুহক আপুনি দেখাই দিয়ক যে অসমৰ মানুহ বেলেগ এটা জেগাত জাতি মাতি ভেটি আছে যিহেতু অসমত নাই গতিকে অসমখন আমাৰ অসমীয়া আমি গতিকে অসমৰ ক্ষেত্ৰত আজি বেলেগৰ পৰা অহা বুলি কৈ বিহাৰী অসমৰ বুলি কৈ মই মানি ল'লোঁ বিহাৰী অসমৰ কিন্তু তেওঁলোকে অসমীয়া ভাষা ক'ব পাৰে নেকি যদি কিছুমান লোকপিয়লত লেখা অসমীয়া ভাষা মানুহে অসমীয়া ক'ব নোৱাৰে ঘৰত অসমীয়া কথা নচলে বেংগলী চলে কিন্তু এওঁলোকে অসমীয়া ভাষা কয় নেকি আজি বিজয় কুমাৰ গুপ্তাৰ ঘৰত যদি কয় তেতিয়াহ'লে মানি ল'ম তেওঁলোকৰ ফেমিলিৰ এটা মানুহ যদি অসমীয়া ভাষা ক'ব পাৰে হিন্দী বিহাৰী আৰু ইংৰাজী কথা কয় তো এই কথাখিনি আমাৰ অসমবাসীয়ে বুজক ভাৰতবাসীয়ে বুজক লগতে আমাৰ মাননীয় হেমন্ত বিশ্ব শৰ্মা CMে বুজিব লাগে কাৰণ তেওঁ অসমৰ CM তেওঁ অসমক লৈ পেলাই যি জুবিন গাৰ্গে পৃথিৱীত আমাক বিশ্ববিখ্যাত কৰিলে আৰু এই অসমীয়া মানুহৰ আজি অসমৰ বাহিৰে স্থান নাই কিন্তু আমি য'ৰ পৰাই নাহোঁ কিন্তু অসমীয়া ভাষা কোৱা মানুহকেইটা দেই বাকী মানুহ কিন্তু বিহাৰী এই বেংগলী এইবোৰ যিমান মানুহ আছে তেওঁলোকৰ কিন্তু স্থান আছে বেলেগ বেলেগ জেগাত ইভেন অসমত থাকিয়ে আপুনি বেংগলী আজি বৰাক ভেলীৰ এৰিয়াত বহুত জেগাত অসমীয়া ভাষা লিখিব নোৱাৰি সেইবোৰত কিয় আমাৰ হেমন্ত বিশ্ব শৰ্মাই মাত নিদিয়ে মাত দিব লাগে অসম লাহে লাহে লুপ্তগামী আৰু এইষাৰ ভাষা যিষাৰ কল মই আগতে কৈছিলোঁ যে যদি অসমক প্ৰেম কৰা মানুহ নাথাকে তেতিয়া এইবাৰ অসম লুপ্তগামী আৰু অসম এইবাৰ বিহাৰী বনিয়া মানে বৰ বঙালীৰ হাতত গুচি গ'ল অৰ্পণ কৰা হ'ল অসমখন লুপ্তগামী হ'ল জয়াই অসমত ধ্বনি লুপ্তগামী হ'ল কাৰণ ভাৰত মাতাৰ জয় ভাৰতৰ আমি পুত্ৰ কিন্তু আই মাতৃ আজি আমি মানিম অসম আমাৰ অসমীয়াৰ অস্তিত্ব যদি আমি ধৰি ৰাখিব নোৱাৰোঁ আৰু বাৰে বাৰে কৈছে আন্দোলনৰ দিনলৈকে যাব লাগিব আন্দোলনৰ দিনলৈকে নহয় অসমত অসমীয়া মানুহেই নাথাকিব আন্দোলনলৈকে যোৱাটো দূৰৰে কথা অসমত যিটো হাৰত আপোনালোকে কাম কৰি আছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনিও এদিন নাথাকিব আপোনাৰো অসম হয় আপুনিও অসমীয়া হয় প্ৰতিজন মানুহ প্ৰথমে অসমীয়া আমাৰ অসমৰ জাতীয়তাবাদ ধৰিব লগা হ'লে ইয়াতে আমি ৰাস্তাত গৈ পেলাই কাজিয়া কৰিব নাযাওঁ যাৰ কাৰণে এই চৰকাৰৰ চকু চুব বিচাৰিছোঁ অসমীয়া জাতিৰ চকু চুব বিচাৰিছোঁ অসমত গণ্ডগোল হ'লে আন্দোলন হ'লে আমাৰ দুখ লাগে কিয় লাগে কাৰণ অসমখন আমাৰ অসম এটা চিৰশান্তিৰ এটা প্ৰতীক যিখনক জুবিন গাৰ্গে চিৰযুগমীয়া কৰিলে সেই অসমে হিন্দীভাষীৰ লগত লাগি ধৰিব নোৱাৰিব কেনেকুৱা কথা এইকাৰ আমি অসমীয়াৰ অস্তিত্ব স্বাভিমান প্ৰথম আমি হ'লো আমাৰ জাতীয়তাবাদ যদি জাতীয়তাবাদে ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে অসমৰ মানে আত্মসন্মান নাথাকি সন্মানৰ কোনো মূল্য নাথাকে আপুনি এইষাৰ ভাষা যিটো আপুনি CMৰ চেয়াৰত বহি কৈছিলে মই সঁচাকৈ দুখিত আৰু লজ্জিত যে আপুনিয়ে সঁচাকৈ আমাৰ অসমৰ CM আপোনাক অসমৰ CM কিয় কৰা হৈছিল আপুনি অসমখনৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আমি অসমৰ অস্তিত্ব স্বাভিমান ধৰিবৰ কাৰণে এষাৰ কথা মনত ৰাখিব লাগে ৰাৱণৰ কথা মই যেনেকৈ ক'লোঁ ঋষিৰ ড্ৰেছ পিন্ধি পেলাই সীতামাক হৰণ কৰিছিলে গতিকে এইকাৰণে আজি ৰাৱণ ভ্ৰষ্ট হ'ল লংকা ধ্বংস হ'ল ঠিক তেনেদৰে আপুনি যিখিনি কথা কৈছে নহয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ কথাই এটা প্ৰমাণ কৰি দিয়ে আপুনি কোনোবা এটা জেগাত জাতীয়তাবাদক অসন্মান কৰিছে জাতীয়তাবাদ বিক্ৰী কৰিছে অসমীয়াক লুপ্তগামী কৰিছে পঢ়া শুনা কৰি ডাঙৰ মানুহ হোৱাটো এইটো ভাল কথা কিন্তু অসমৰ জাতীয় প্ৰেম নাথাকি অসমীয়া ভাষাৰ অস্তিত্ব নাৰাখি অসমৰ অস্তিত্ব নাৰাখাকে আপুনি অসমক হিন্দীভাষীৰ
জোতাৰ তলত থোৱা কথা কাৰণ কয় আমি হিন্দীভাষীৰ লগত লাগি পাৰিম নেকি তো আপুনি জুবিন গাৰ্গে যে অসমখন চিৰযুগমীয়া কৰিলে তেওঁক চিৰযুগমীয়া কৰিলে আপুনি অসমখনক আৰু আপোনাক কৰি ৰাখিব পাৰিব নেকি আমি যেতিয়া মৰিম এটা কুকুৰো নাহিব আমাৰ নিচিনা মানুহৰ কিন্তু জুবিন গাৰ্গে অসমখনক একত্ৰিত কৰিছে প্ৰতিটো জাতি মাটি ভেটি প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি পেলাই সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিকে অসমক চিৰযুগমীয়া কৰি গ'ল মানৱ ধৰ্মই পৰম ধৰ্ম অনুভৱ কৰালে কিন্তু আপোনালোকৰ পৰা এটা কথা মানে অনুভৱ কৰিব পাৰিছোঁ আপোনালোকৰ কাৰণে টকা শ্ৰেষ্ঠ মানৱ ধৰ্মই পৰম ধৰ্ম কাকনো বুজাম মই সকলোৱে সাৰ পাই আছে যে শুই এইষাৰ ভাষা মোৰ ভাষা মই কওঁ আৰু ইয়াৰ পৰা এষাৰ কথা বুজি পাব লগা হৈছে যেতিয়া জুবিন গাৰ্গক বাৰে বাৰে কৈছোঁ মৃত্যুৰ পিছত ন্যায় নাথাকে জুবিন গাৰ্গে নিজকে চিৰযুগমীয়া কৰিলে লগতে অসমক আজি কোৰ্টে তেওঁক ন্যায় দিব লাগে নিদিব তেওঁৰ নাম লুপ্ত কিন্তু পৃথিৱীত কোনো কৰিব নোৱাৰে টকাৰ পিছত সকলোৱে দৌৰি আছে কিন্তু টকাৰ পিছত দৌৰা মানুহবোৰে এটা জেনেৰেশ্যন চলিব হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এইখিনি কথা আপুনি মনত ৰাখিব লাগে আৰু অসমৰ আপুনি চিএম অসমৰ আত্মসন্মান ধৰাটো আপোনাৰ দায়িত্ব আপোনাৰ পিছে পিছে আমি ধৰাটো আমাৰ দায়িত্ব জাতীয়তাবাদৰ মৰম আছে কাৰণে কথাষাৰ কৈছোঁ কাৰণ এষাৰ কথা মই জানো অসমত যদি অসমীয়াই নাথাকে অসমৰ অস্তিত্ব স্বাভিমান থাকিব জানো অসমীয়াৰ যদি গাত অসমীয়া চৰিত্ৰ নাথাকে আত্মসন্মান অভিযানৰ সন্মানৰ কিবা মূল্য থাকিব জানো এইষাৰ কথাত মই যথেষ্ট দুখিত যে আচলতে আপুনি IAS IPS অফিচাৰ হ'ব কৈছে কিন্তু অফিচাৰ হোৱাৰ মাজত জাতীয়তাবাদ মৰম থাকিব লাগিব যিষাৰ জুবিন গাৰ্গে কৰিছিলে মুম্বাইত হাই ক্লাছ পজিশ্যনছ পোৱাৰ পাছত সেই মানুহজন জুবিন গাৰ্গ অসমত ঘূৰি আহি বিশ্ব ৰেকৰ্ড কৰি দিলে ভূপেন হাজৰিকাদেৱে বিশ্ব ৰেকৰ্ড কৰি দিলে সেই বিশ্ব ৰেকৰ্ডৰ জাগাৰ মানুহ আমি অসমীয়া আৰু আমাৰ অসমীয়াই কিন্তু কোনো জাগাত চুৱাচে লিখিব যোৱা নাই দেই আৰু নাযাওঁ বিহাৰৰ মানুহে নিজে খাব নোপোৱা কাৰণে তাহাঁতৰ তাতে আৰ্থিক চৰিত্ৰত বহুত তেওঁলোকে নিম্নগামী কাৰণে বাহিৰৰ মানুহ অসমত ব্যৱসায় কৰিব আহিছিল ইভেন ইংৰাজো আহিছিলে ইংৰাজেও অসমৰ পৰা যথেষ্ট সম্পদ লৈ গৈছিল আৰু আমাৰ ইয়াতে মাত্ৰ 5% আমি যিখিনি সম্পদ আমি ইয়াৰ কৰ্মখিনি কৰি আছোঁ ইয়াত বাকী প্ৰডাক্টিভ এক্টিভিটিজ 95%ৰ কাম আমাৰ অসমত পৰি আছে যিখিনি আমি কৰিব পৰা নাই অকল মাটি বিক্ৰী কৰিলে ইণ্ডাষ্ট্ৰী বনালে সোণৰ অসম গঢ়ি নুঠে সোণৰ অসম গঢ়াতকৈ মাটিৰ অসমেই ভাল শান্তি প্ৰতিষ্ঠা কৰক অসমৰ অস্তিত্ব স্বাভিমান ধৰক নহ'লে এষাৰ কথা মনত ৰাখিব লাগে প্ৰফুল্ল কুমাৰ মহন্তই অসমৰ কামিহাৰ ভাঙিছিলে যুৱচামক ধ্বংস কৰিছিলে কিন্তু আপুনিতো অসমখনে ধ্বংস কৰিব বিচাৰিছে আজি আলফাৰ দিনত আলফাৰ নামত গুপ্ত হত্যা কৰি যিমানবোৰ মানুহ মাৰিছিলে সেইখিনিত কিন্তু আমাৰ অসমীয়া যুৱচাম মৰিছিলে গতিকে সেই অসমীয়া যুৱচামৰ যিটো মৃত্যুৰ আজি সেই শোক আৰু সেই যিটো অভিশাপ সেইখিনি কিন্তু আজি কিবাহৰ গাত লাগিছিলে প্ৰফুল্ল কুমাৰ মহন্তৰ গাত সেইখিনি কিন্তু অভিশাপ আপুনি যেতিয়া নলয় কাৰণ আপোনাৰ কথা ভাষাত এষাৰ কথা আপুনি স্পষ্ট কৰি দিলে চিএমৰ চেয়াৰত বহি পেলাই যে অসমক অসমীয়াই হিন্দীভাষীৰ লগত যুঁজি পাৰিব নেকি তেতিয়াহ'লে উদাহৰণ জুবিন গাৰ্গ উদাহৰণ হেমন্ত বিশ্ব উদাহৰণ ভূপেন হাজৰিকাদেউ আৰু উদাহৰণ কোভিডৰ সময়ত পৃথিৱীৰ প্ৰতিজন মানুহ অসমত ঘূৰি আহিছিলে কিন্তু অসমৰ মানুহ পৃথিৱীৰ ইয়াৰ পৰা ক'তো যাব লগা হোৱা নাই আমাৰ অসমীয়াই কিন্তু কাকো জাতি মাতি ভেটি যিবোৰে অসমীয়া ভাষা কয় কোনটো জাতৰ পৰা কোনটো প্ৰজাতিৰ পৰা আহিছে ডাঙৰ কথা নহয় কিন্তু আমি কিন্তু আমাৰ অসমতে আমাৰ স্থান কাৰণ আমি স্থান অন্য জেগাত যাই ল'ব নোৱাৰোঁ আৰু নলওঁ কাৰণ আমাৰ আত্মসন্মান আছে আমি নলওঁ স্থান বেলেগৰ মানুহে কিন্তু খাব নোপোৱা কাৰণে আজি অসমত আহি জাগা লৈছিলে যেনেকৈ ইংৰাজে লৈছে সেইকাৰণে অসমখন আমাৰ অসম আমাৰ অসমীয়াৰ আৰু আপুনি অসমীয়াৰেই চিএম মুখ্যমন্ত্ৰী গতিকে এইটো আপোনাৰ দায়িত্ব আজি এই টুলুঙা মন্তব্যটো আপুনি দিয়াৰ কাৰণে মই কিন্তু যথেষ্ট দুখিত কাৰণ জাতীয়তাবাদ হ'ল প্ৰথম প্ৰেম যাৰ জাতীয়তাবাদ নাই তাৰ অস্তিত্ব নাই আৰু যোনে টকাৰ পিছত দৌৰে নহয় সেই মানুহৰ জেনেৰেশ্যন এটা জেনেৰেশ্যনছ থাকে সেনেকুৱা জেনেৰেশ্যন চেডেলি বেডেলি হৈ যায় এইটো মোৰ কথা নাই এইটো ন্যায়ৰ কথা তাৰে ডাঙৰ প্ৰমাণ ব্ৰাহ্মণ যেতিয়া ভ্ৰষ্ট হয় তেতিয়া দেশ লংকা ধ্বংস হৈ গৈছে ৰাৱণৰ লংকা সোণৰ লংকা তেওঁ ভ্ৰষ্ট হ'ল ব্ৰাহ্মণ হৈ থকালৈকে ঠিকে আছিলে তেওঁ ভ্ৰষ্ট কেতিয়া হ'ল যেতিয়া গেৰুৱা বসন পিন্ধি পেলাই তেওঁ সীতা মাক হৰণ কৰিলে এইবোৰ উদাহৰণ এইবোৰ ধৰ্মীয় উদাহৰণ গতিকে উদাহৰণত থাকক সকলো অসমবাসী জাগিবৰ হ'ল অসমৰ অস্তিত্বত মই আন্দোলন নিবিচাৰোঁ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম আমাৰ শান্তি অসম আমাৰ প্ৰতিষ্ঠা অসম চিৰযুগমীয়া এটা স্থান গুগলত মাৰি দিয়ক বিশ্বই চিনি পায় অসমক ধাৰুৱা আপোনালোকে কৰিছে পলিটিকেল পাৰ্টি কোন পলিটিকেল পাৰ্টি আহে নাহে আমাৰ কথা নাই পলিটিকেল পাৰ্টি আহিব যাব কিন্তু জাতীয়তাবাদ চিৰযুগমীয়া হ'ব লাগে
জিকাৰ কথা ময়ো বিচাৰোঁ, জুবিন গাৰ্গেও বিচাৰিছিলে, আৰু আমাৰ অসমীয়াৰ যিটো আত্মসন্মান থকা পৰিৱেশৰ মানুহ সেইবোৰে বিচাৰিব। আৰু জিতেন্দ্ৰ চালেকলে এষাৰ কথা কম, তেওঁক মাৰিব খেদি অহাটোৱে ডাঙৰ কথা। বিহাৰত যাই পেলাই বিহাৰীক আমি মাৰিব পাৰিম নেকি? বিহাৰত যাই পেলাই কেইটা অসমীয়াৰ ঘৰ আছে? বিহাৰত গৈ কেইটা বিহাৰী MLA, আমাৰ অসমীয়া MLA বিহাৰত আছে? কেইটা মানুহে বিহাৰত গৈ পেলাই বা অসমৰ বাহিৰত গৈ পেলাই ঘৰ বনাইছে? অসমৰ অসমীয়াৰ অস্তিত্বই থাকিব, কাৰণ আমি অসমীয়াই আত্মসন্মান চিনি পাওঁ। আমি অতিথি আপ্যায়ন, আমাৰ উদাৰ হয়, মৰম হয়। গতিকে সেই মৰম আৰু আত্মসন্মানখিনি ধৰি ৰাখিব লাগে। সেইখিনিক দুৰ্বলতা বুলি ভাবি পেলাই অসমীয়াক নিচ কৰিব নালাগে বা তল কৰিব নাপায়। কাৰণ আপুনি আজি আছে কালি নাই, সলনি হৈ যাব, কিন্তু অসমৰ অস্তিত্ব স্বাভিমান যেতিয়া ধ্বংস নকৰে, তাৰে আপোনালোকে এটা সন্মানে এটা ৰিকুৱেষ্ট থাকিল। কাৰণ দেখক, ফলেনং পৰিচয়তে মুখ্য, যেনে কৰ্ম তেনে ফল। আপুনি যিটো কৰ্ম কৰি আছে তাৰে কৰ্মফল আপুনি ভুগিবই লাগিব। ইয়াকে কয় ধৰ্ম, ইয়াকে কয় কৰ্ম। নমস্কাৰ, জয় অসম, জয় জুবিন, ভাৰত মাতাৰ জয়। ধন্যবাদ। এনেকুৱা এটা ঘটনা ঘটি গৈছে, মানে ইয়াৰে 4-5জন লোকে মানে ব্যক্তি আহি পেলাই হৰকান্ত চাৰেঙীয়াৰ নেতৃত্বত আহি মোক মানে কাপোৰ কানি খুলি উলংঘ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথত। আৰু সেই ৰাষ্ট্ৰীয় ঘাইপথত সেই ঘটনাটো ঘটি থকাৰ সময়ত মানে বহু লোক গাড়ীৰে পাৰ হৈ গৈছে। সেই সকলোখিনিয়ে মানে মোৰ ভিডিঅ' কৰিছে, ভিডিঅ' কৰি পেলাই হয়তো সেইটো ছ'চিয়েল মিডিয়াত এৰি দিছে প্ৰায়খিনিয়ে। গতিকে মই এই কথাখিনি যে মোক ইমান অপদস্থ কৰিলে, কাপোৰ কানি খুলি উলংঘ কৰি পেলাই এজনী মাইকী মানুহক ইমানখিনি যে অপদস্থ কৰিলে, তেওঁলোকে কি অধিকাৰত মোক এইখিনি কৰিলে, আৰু যিখিনি ঘটনা ঘটি গ'ল মানে সেই কথাটোৱে মোক মানসিকভাৱে বহুত হতাশাত পেলাইছে। মানে মই মানসিকভাৱে একেবাৰে ভাগি পৰিছোঁ। তাৰ কাৰণে মই আৰক্ষী প্ৰশাসনৰ সহায় লৈছোঁ, আৰু মই আশা কৰোঁ তেওঁলোকে মোক আইনী প্ৰক্ৰিয়াৰে যিখিনি মানে উচিত মানে ন্যায় যাতে দিয়ে, তাৰ কাৰণে মই তেওঁলোকৰ সহায় বিচাৰিছোঁ। আৰু মই নামখিনি ক'বলৈ ওলাইছোঁ। হৰকান্ত চাৰেঙীয়া, তেওঁৰ তত্ত্বাৱধানত মানে সকলোখিনি ওলাই আহিছে। হৰকান্ত চাৰেঙীয়া, তাৰপিছত আছিলে তুলসী পায়েং, আৰু পাপলু পায়েং, আৰু টুটু কামান, তাৰপিছত আছিলে এগৰাকীৰ নাম জেৰিফা কামান। এই মানুহকেইজনক যাতে মোৰ মানে ইমানেই মই মানসিকভাৱে হাৰাশাস্তিত ভুগি আছোঁ, আপোনালোকে মোক যাতে উচিত ন্যায় দিয়ে, তাৰ বাবে মই আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট কৰিছোঁ। আৰু সেয়াই, আজি মোৰ লগত হৈছে, কাইলৈ আৰু বেলেগৰ লগত হ'ব। ইমানখিনি ক'ত অধিকাৰ পালে যে এজনী নাৰীক মানে এনেদৰে অশ্লীলভাৱে তেওঁলোকে মোক গালি গালাজ কৰাৰ উপৰিও মানে কাপোৰ কানি খুলি মোক উলংঘ কৰি পেলাই হত্যা কৰাৰ মানে চেষ্টা কৰিছিলে, তেওঁলোকে হত্যা কৰাৰ চেষ্টা কৰিছিলে। গতিকে এইখিনিয়ে কথা, মোক মানে উচিত যাতে ন্যায় দিয়ে। আমাৰ লখিমপুৰ জিলাৰ চাউলধোৱা থানাৰ অন্তৰ্গত যি কণা নদী তিনিআলিত লক্ষ্যজিৎ বৰা বুলি এজন যুৱকে বিগত কিছুদিন ধৰি তেখেতে তাতে এখন দোকান দি আছিলে। দোকান মানে ফাষ্টফুড, ঠিক চাহৰ এনেকুৱা চাহ তাহ দিয়ে আৰু ঘুগুনি বনাই তেনেকুৱা ধৰণৰ দোকান দি আছিলে। তাতে মানে তেখেতে দোকানখন যিহেতু তেওঁৰ অলপ জৰাজীৰ্ণ হৈছিলে, গতিকে তেখেতে তাৰ পিছফালে, যিহেতু মাটিটো চৰকাৰী মাটি দেই, তাত সেই মাটিটো কাৰো দখলত নাই বা মাটিটো কাৰো নহয়, তাতে দোকানখন তেওঁ দিবলৈ যাওঁতে মানে আৰু বাঁহৰ দুটামান ফুটি ফুটি অকণমান দোকানখন ভাল কৰি মেৰামতি কৰিবলৈ লওঁতেই কালি কি কৰিলে, ওচৰৰে কণা নদীৰ মানে ওচৰ পাজৰ কেইজনমান, এজন আমি বিশেষ জনপ্ৰতিনিধি বুলিও জানিছোঁ, আৰু এজনে কিবা CSP এটা চলাই বুলি জানিছোঁ। তেখেতলোক খুব মানে সমাজত পৰিচিত ব্যক্তি, আৰু তেখেতলোকৰ নেতৃত্বত কেইগৰাকীমান মহিলাই আহি কোনো কথা নাই বতৰা নাই দোকানখন ভাঙিছে। দোকানখন ভাঙিছে বাৰু, সেইটো প্ৰশাসনে বিচাৰ কৰিব, প্ৰশাসনৰ আওতাত আছে। সেইটো আমাৰ চাৰ্কুল অফিচাৰে ক'ব যে মাটিটো কাৰ কোনে ল'ব, সেইটো আমাৰ কথা ক'ব লগা নাই। কিন্তু লক্ষ্যজিৎ বৰাৰ পত্নীক তেওঁলোকে ৰাজহুৱা স্থানত, এই আমাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিনাৰত কাষত তেখেতলোকে সম্পূৰ্ণ দিনৰ পোহৰত প্ৰায় 2:30টাৰ পৰা 3টাৰ ভিতৰত কাপোৰ কানি খুলি সম্পূৰ্ণ উলংঘ কৰি দিলে। আৰু এই কাজিয়াৰ সূত্ৰপাত হৈছে কিন্তু দোকানখনৰ পৰা। আমি সেইটো ক'বলৈ নাযাওঁ, যদি দোকানখনৰ মাটিটো লক্ষ্যজিৎ বৰাই নেপায়ো, তাৰ কাৰণে যদি লক্ষ্যজিৎ বৰাই দুৰ্নীতি কৰিছে, তেওঁ জেললৈও যাওক, আমাৰ ক'ব লগা তাত কথা নাই। কিন্তু ৰাজহুৱা স্থানত এগৰাকী নাৰীক এনেকৈ সকলো ৰাইজৰ সন্মুখত কিয় উলংঘ কৰিব, আমি সেইটোতে লাগিছোঁ। গতিকে আমি ক'ব বিচাৰিছোঁ যে নাৰী কি মানে কি বুলি ভাবিছে? নাৰী খেলৰ পুতলা বুলি ভাবিছে নেকি? কাৰোবাক মন গৈছে লৈ গৈছে, ক'ৰবাত ধৰ্ষণ কৰি পেলাই দিছে, মাৰি দিছে। কাৰোবাক মন গৈছে লৈ গৈছে, মানে লিভিঙত আছে, ক'ৰবাত ভাড়াঘৰত নিছে, মাৰিছে, কাটি টুকুৰা টুকুৰ কৰিছে, বস্তাত ভৰাই নদীত পেলাই দিছে। এগৰাকী মহিলাক কালি আমাৰ স্থানীয় জেগাত তেখেতক মন গৈছে উলংঘ কৰি দিছে। এটা কথা আমি ক'ব বিচাৰিছোঁ এগৰাকী মহিলা হিচাপে, যে এগৰাকী মহিলাক উলংঘ কৰা মানে কিন্তু সমূহ নাৰী জাতিটোক উলংঘ কৰা। গতিকে আজি লক্ষ্যজিৎ বৰাৰ পত্নী উলংঘ হৈছে, কাইলৈ ৰাজহুৱা স্থানত বেলেগ এগৰাকী মহিলাক উলংঘ কৰিব। গতিকে আমি এইটো কথা ক'ব বিচাৰিছোঁ, যিহেতু আইন তেওঁলোকে হাতত তুলি ল'ব নালাগে, এইটো মানৱ সেৱা যিটো তেওঁলোকে আইন আছে, সেই আইন উলংঘা কৰিছে। গতিকে যিকেইজন ব্যক্তিৰ
নেতৃত্বত যিকেইগৰাকী মহিলাই মানে তেওঁলোকে আইন হাতত তুলি এগৰাকী মহিলাক ৰাজপথত উলংঘ কৰিছে, সেইকেইগৰাকী মহিলাক কিন্তু আমাৰ আইন প্ৰশাসনে দৃষ্টান্তমূলক শাস্তি দিয়ক, যাতে অকল বেটী বচাও বেটী পঢ়াও শ্লোগানতে আমি সীমাবদ্ধ নেৰাখি এগৰাকী নাৰীক সন্মান কৰিবলৈ শিকিব লাগিব। আৰু নাৰীৰ অবিহনে যে এখন সমাজ কেনেকৈ পৰিচালিত হ'ব আমাৰ সকলোৱে জানে। গতিকে মহিলাগৰাকী যিগৰাকী মহিলাৰ ওপৰত এইটো কালি অমানৱীয় ঘটনা বুলি ক'ব লাগিব, পশুসুলভ ঘটনা বুলি ক'ব লাগিব। এজন মতা মানুহে কেতিয়াও এগৰাকী মহিলাক ৰাজহুৱা স্থানত, বিশেষকৈ বেলেগ এজন পুৰুষে নিজৰ স্বামীও নোৱাৰে। আজিকালি এনেকুৱা আইন আছে, নিজৰ স্বামীয়েও ৰাজহুৱা স্থানত নিজৰ পত্নীক বা ভিতৰত হ'লেও শাৰীৰিকভাৱে টাচ কৰিব নোৱাৰে। তেনেস্থলত বেলেগ এজন পুৰুষে এগৰাকী বেলেগ মহিলাক কিয় মানসত মানে সেৱা প্ৰতিপন্ন কৰিবৰ বাবে সকলোৱে দেখাকে যিবিলাক গাড়ী 15 নং ৰাষ্ট্ৰীয় ঘাইপথত যিবিলাক গাড়ী গৈছে, সেই গাড়ীবিলাকে কি কৰিছে, ভিডিঅ' কৰি গৈছে এনেকৈ মোবাইলত। সেই ভিডিঅ'টো ভাইৰেল হৈছে, কোনোবাই নকৰিলেও কোনোবাই ভাইৰেল কৰিছে। যদি এই মহিলাগৰাকী কাইলৈ সেইটো কাৰণে আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা হয়, তেতিয়াহ'লে কিন্তু সম্পূৰ্ণৰূপে তেওঁলোক জগৰীয়া হ'ব। আৰু আত্মহত্যা নকৰিলেও মানুহগৰাকী মানসিকভাৱে যি হতাশাত ভুগিছে, তেওঁ এই হতাশাটো ভাল হ'ব, সুস্থিৰ হ'বৰ কাৰণে যথেষ্ট দিন লাগিব। গতিকে আমি চাউলধোৱা আৰক্ষী প্ৰশাসনৰ আৰক্ষী বিষয়া মহোদয় তথা আমাৰ লখিমপুৰ জিলা আয়ুক্ত মহোদয়কে ধৰি মানে আমাৰ আৰক্ষী যি অধীক্ষক মহোদয়, সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে এই মহিলাগৰাকীক উচিত ন্যায় দিয়ক। আৰু মাটিবাৰী কেছটো আমি থৈ দিলোঁ, মাটিবাৰী কোনোবাই পায় কোনোবাই নাপাওক, আমাৰ সেইটো বিচাৰ্যৰ বিষয় নহয়, আমি সেইটোলৈ নাযাওঁ। কিন্তু মহিলাগৰাকীক উলংঘ কৰাৰ কাৰণে সেই মহিলাগৰাকীয়ে কিন্তু শাস্তি পাব লাগিব। আৰু যদি এই মহিলাগৰাকীক উলংঘ কৰা ব্যক্তিসকলে শাস্তি নাপায়, তেতিয়াহ'লে কিন্তু আমি যি কৰিব লাগে, আমি সকলো মহিলা প্ৰয়োজন হ'লে আমি ৰাজপথলৈ ওলাই আহিবলৈ আমি বাধ্য হ'ম।